হেল্ল' বন্ধুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ষ্টাডি চেণ্টাৰ 1লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। মই আজি এই ভিডিঅ'টোৰ জৰিয়তে যোৱা 8 ডিচেম্বৰ তাৰিখে BTR ফৰেষ্টাৰ 1ৰ যিটো ৰিটেন এক্সাম হৈ গ'ল, সেই এক্সামটোত কি প্ৰশ্ন আহিছিলে মই গোটেইখিনি প্ৰশ্ন আপোনালোকৰ লগত আলোচনা কৰিবলৈ গৈ আছোঁ। সেই কুৱেশ্যন পেপাৰটোৱে আপোনালোকক দেখুৱাম যে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে। আপোনালোকে এইটো প্ৰশ্ন চাই আগন্তুক 22 ডিচেম্বৰ তাৰিখে হ'বলগীয়া ফৰেষ্ট গাৰ্ডৰ এক্সামৰ বাবে প্ৰিপাৰেশ্যন ভালকৈ চলাব পাৰিব। তো আশা কৰোঁ সকলোৱে ভিডিঅ'টো শেষলৈকে চাব, যাতে গোটেইখিনি তথ্য বা গোটেইখিনি প্ৰশ্নোত্তৰ আপোনালোকে ভালকৈ চাব পাৰে। আৰু শেষত যদি প্ৰশ্নোত্তৰ PDF আপোনালোকৰ লাগে তেন্তে মই এটা কণ্টেক্ট ডিটেইলছ দি দিম, তাত আপোনালোকে কণ্টেক্ট কৰিলে মই PDFটো আপোনালোকক দি দিম। তো ভিডিঅ'টো অলপ দীঘল হ'ব পাৰে, যিহেতু কুৱেশ্যন আছে 100টা। তো আপোনালোকে শেষলৈকে চাই থাকিব। তো পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত 1 নম্বৰ কুৱেশ্যনটো দিয়া আছিলে, হোৱাট ইজ দ্য কেপিটেল চিটি অফ অষ্ট্ৰেলিয়া? অষ্ট্ৰেলিয়াৰ ৰাজধানী চহৰ কি? মনত ৰাখিবি, এনেকুৱা ধৰণৰ চিম্পল বেছিক কুৱেশ্যনবোৰে আপোনালোকৰ পৰীক্ষাত আহিব। ইয়াতে অপশ্যন দিয়া আছে, অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কেনবেৰা। ইয়াত মই অপশ্যনবোৰ কৈ নাথাকোঁ, আপোনালোকৰ লগত মাত্ৰ কুৱেশ্যনখিনি আলোচনা কৰি যাম। মই যদি অপশ্যনবিলাকক ক'বলৈ যাওঁ তেতিয়াহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব। আপোনালোকে এটা এটাকৈ ভিডিঅ' স্কিপ কৰি আপোনালোকৰ কুৱেশ্যনখিনি ভালকৈ চাই ল'ব। মই কুৱেশ্যনখিনি এবাৰকৈ পঢ়ি যাম, আপোনালোকে ভালকৈ মনোযোগেৰে শুনি নোট কৰি ল'ব। 2 নম্বৰ কুৱেশ্যনটো আছিলে, হোৱাট ইজ দ্য লাৰ্জেষ্ট অ'চিন অন আৰ্থ? পৃথিৱীৰ আটাইতকৈ বৃহত্তম মহাসাগৰ কি? ইয়াৰ আপোনালোকে প্ৰায়ে সকলোৱে গম পায়, প্ৰশান্ত মহাসাগৰটো হ'ল পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ বৃহত্তম। ইয়াৰ পিছত আছে, হু পেইণ্টেড দ্য মনালিছা? মনালিছা এটা পিকচাৰ আছে, ইয়াৰ বিষয়ে যদি আপোনালোকে পঢ়িছে গম পাব। মনালিছা এটা ছবি আছে, সেই ছবিটো কোনে অংকন কৰিছিলে? ইয়াত অপশ্যন দিয়া আছে, অপশ্যনকেইটাৰ ভিতৰত মই ইয়াতে শুদ্ধ উত্তৰবোৰ প্ৰায়বোৰ ৰাইট চিন দিয়া আছে, আৰু আপোনালোকে ভালকৈ চাই ল'ব। যদি শুদ্ধ ভুল ক'ৰবাত হৈ থাকে আপোনালোকে কমেণ্ট কৰি জনাব। আপোনালোকে মই প্ৰশ্নবোৰ পঢ়ি যাম, আপোনালোকে ভিডিঅ'টো চাই থাকিব। ইয়াত 4 নম্বৰ প্ৰশ্নটো আছে, হু ইজ ন'ন এজ দ্য ফাদাৰ অফ মডাৰ্ণ ফিজিক্স? আধুনিক পদাৰ্থ বিজ্ঞানৰ পিতৃ বুলি কাক জনা যায়? ইয়াৰ পিছৰ প্ৰশ্ন আছে, হোৱাট ইজ দ্য কাৰেঞ্চি অফ দ্য ইউনাইটেড কিংডম? ইউনাইটেড কিংডমৰ মুদ্ৰা কি? ইয়াৰ পিছৰটো আছে, ইন হুইচ ইয়াৰ ডিড দ্য টাইটানিক চিংক? টাইটানিক জাহাজখন কোন চনত ডুবিছিল? ইয়াৰ পিছত আছে, হুইচ অৰ্গান ইজ ৰেছপনচিবল ফৰ পাম্পিং ব্লাড থ্ৰু আউট দ্য বডি? দেহৰ কোনটো অংগ গোটেই শৰীৰত তেজ সঞ্চালন কৰাৰ বাবে দায়ী? ইয়াৰ পিছৰ প্ৰশ্ন আছে, হোৱাট ইজ দ্য লাৰ্জেষ্ট লেণ্ড এনিমেল? বৃহত্তম স্থলজ প্ৰাণী কি? বৃহত্তম স্থলজ প্ৰাণী আপোনালোকে প্ৰায়বোৰে সকলোৱে প্ৰায় গমেই পায় যে মাটিত থকা স্থলত থকা আটাইতকৈ বৃহত্তম প্ৰাণীটো হ'ল হাতী, আৰু যদি দীঘল বুলি কয় তেন্তে হ'ব জিৰাফ, আৰু পানীত থকা হ'লে হ'ব ব্লু হুৱেল। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, হু ডিস্কভাৰ পেনিচিলিন কোনে আৱিষ্কাৰ কৰিছিল? তাৰ পিছৰ প্ৰশ্ন আছে, হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেছিডেণ্ট অফ দ্য ইউনাইটেড ষ্টেটছ? আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, হুইচ এলিমেণ্ট হেজ দ্য এটমিক নাম্বাৰ 1? কোনটো মৌলৰ পাৰমাণৱিক সংখ্যা 1? ইয়াৰ পিছৰ প্ৰশ্নটো আছে, হোৱাট ইজ দ্য স্মলেষ্ট কাউণ্ট্ৰি ইন দ্য ৱৰ্ল্ড? পৃথিৱীৰ আটাইতকৈ সৰু দেশখনৰ নাম কি? ইয়াৰ পিছৰ প্ৰশ্নটো আছে, ইন হুইচ কণ্টিনেণ্ট ইজ দ্য ছাহাৰা ডিজাৰ্ট লোকেটেড? ছাহাৰা মৰুভূমি কোনখন মহাদেশত অৱস্থিত? প্ৰায়বোৰে সকলোৱে গমেই পায় এই প্ৰশ্নবোৰ, চিম্পল বেছিক প্ৰশ্নখিনিয়ে আহিছিলে। ইয়াৰ পিছৰ প্ৰশ্নটো আছে, হু ইজ দ্য অথৰ অফ দ্য হেৰি পটাৰ চিৰিজ? হেৰি পটাৰ শৃংখলাৰ লিখক কোন? হোৱাট ইজ দ্য টলেষ্ট মাউণ্টেইন ইন দ্য ৱৰ্ল্ড? পৃথিৱীৰ আটাইতকৈ ওখ পৰ্বতৰ নাম কি?
এবাৰ গমে পায় আপোনালোকে হুইচ অফ দ্য লাৰ্জেষ্ট প্লেনেট ইন আৱাৰ সোলাৰ সিস্টেম আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটো কোনটো ইয়াৰ পিছৰ বছৰত আছে হু ইনভেন্টেড দ্য টেলিফোন কোনে আৱিষ্কাৰ কৰিছিল আলেকজেণ্ডাৰ গ্ৰেহাম বেল এইবোৰ আপোনালোকে হয়তো গম পায় যদি গম নাপায় এতিয়া আপোনালোকে চাব পাৰিব যে এনেকুৱা ধৰণৰ বেছিক প্ৰশ্নবোৰে পৰীক্ষাত আহি থকা দেখা যায় ইয়াৰ পিছত আছে হু ৰড দ্য অডিছে খন কোনে লিখিছিল ইয়াৰ পিছৰ প্ৰশ্নটো আছে হোৱাট ইজ দ্য কেমিকেল ফৰ্মুলা ফৰ ৱাটাৰ পানীৰ ৰাসায়নিক সূত্ৰ কি H2O এইবোৰ আমি 9-10ত পঢ়ি আহিছোঁ ইয়াৰ পিছত হোৱাট ইজ দ্য লাৰ্জেষ্ট ডিজাষ্ট ইন দ্য অল পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনটো এইটোতে আপোনালোকৰ হয়তো কনফিউজন হ'ব পাৰে যে আৰাবিয়ান মৰুভূমি আছে গভি আছে সাহাৰা আছে এণ্টাৰ্কটিক আছে আপোনালোকে এণ্টাৰ্কটিকখনক এটা মহাদেশ বুলি ভাবিব পাৰে কিন্তু ই কোল্ড ডিজাৰ্ট হিচাপে পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মৰুভূমি যদি কয় এইটোকে কোৱা হ'ব যে এণ্টাৰ্কটিক এইটো কোল্ড ডিজাৰ্ট ইয়াৰ পিছৰ প্ৰশ্নটো আছে হুইচ কাণ্ট্ৰি ইজ নন ফৰ দ্য আইফেল টাৱাৰ কোনখন দেশত অৱস্থিত কোনখন দেশ আইফেল টাৱাৰৰ বাবে জনাজাত ফ্ৰান্স এইবোৰ প্ৰায়বোৰ আপোনালোকে চিনেমাটো চাই থাকে আইফেল টাৱাৰৰ বিষয়ে ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল হু ৱাজ দ্য ফাৰ্ষ্ট পাৰ্চন টু ৱাক অন দ্য মুন চন্দ্ৰত খোজ কৰা প্ৰথম ব্যক্তি কোন আছিল এইবোৰ ইজিয়ে বেছিক প্ৰশ্নই আহিছে হোৱাট ইজ দ্য প্ৰাইমাৰী ইনগ্ৰেডিয়েণ্ট ইন ব্ৰেড পিঠাৰ প্ৰাথমিক উপাদান কি ব্ৰেডৰ ইয়াত পিঠা বুলি ক'লে বেলেগো বুজিব পাৰে ব্ৰেডৰ প্ৰাথমিক উৎপাদন ইয়াতে ৰাইচ এইটো অপশ্যনটো শুদ্ধ নহ'ব এইটো হুইট চি নম্বৰটো ৰাইট হ'ব ঘেহু তাৰপিছত আছে হু পেইণ্টেড দ্য চেলিং অফ দ্য সিষ্টিন চেপেলৰ চিলিং কোনে ৰং কৰিছিল হোৱাট ইজ দ্য হাৰ্ডেষ্ট নেচাৰেল ছাবষ্টেন্স অন আৰ্থ পৃথিৱীৰ আটাইতকৈ টান প্ৰাকৃতিক পদাৰ্থ কি ইয়াৰ পিছত আছে হোৱাট ডাজ এ থাৰ্মোমিটাৰ মেজাৰ এটা থাৰ্মোমিটাৰে কি জোখে ইয়াৰ পিছত আছে হু ইজ নন এজ দ্য ফাদাৰ অফ জেমেট্ৰি পিতৃ বুলি কাক জনা যায় ইয়াৰ পিছত আছে হোৱাট ইজ দ্য মেইন গেছ ফাউণ্ড ইন দ্য ইয়াৰ আমি উশাহ লোৱা বায়ুত প্ৰধানকৈ কি মুখ্য গেছ পোৱা যায় ইয়াৰ পিছৰ প্ৰশ্ন আছে হুইচ কণ্টিনেণ্ট ইজ নন এজ দ্য ডাৰ্ক কণ্টিনেণ্ট কোনখন মহাদেশক অন্ধকাৰ মহাদেশ বুলি জনা যায় ইয়াৰ পিছত আছে হুইচ চাইণ্টিষ্ট ইজ নন ফৰ প্ৰপ'জিং দ্য থিয়ৰী অফ জেনেৰেল ৰিলেটিভিটি কোন বৈজ্ঞানিকক সাধাৰণ আপেক্ষিকতাবাদৰ তত্ত্বৰ প্ৰস্তাৱ দিয়াৰ বাবে জনা যায় হু এমং দ্য ফলোয়িং ডিস্কভাৰ দ্য ষ্টেথস্কোপ তলৰ কোনগৰাকী ষ্টেথস্কোপ আৱিষ্কাৰ কৰিছিল হুইচ অফ দ্য ফলোয়িং ইজ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট তলৰ কোনটো ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ আপোনালোকে অপশ্যনবোৰ চাই শুদ্ধটো কমেণ্ট কৰিব ইয়াৰ পিছৰ প্ৰশ্নটো আছে হুইচ অ'চেন ইজ নন ফৰ হেভিং এ বাৰ্মুডা ট্ৰায়েংগল কোন মহাসাগৰ বাৰ্মুডা ত্ৰিভুজ অৱস্থিত থকাৰ বাবে জনাজাত ইয়াৰ পিছত আছে হোৱাট ইজ দ্য টাৰ্ম ফৰ এ অৰ দ্যাট ইজ স্পেল দ্য ছাম ফৰৱাৰ্ড এণ্ড বেকৱাৰ্ড একেটা আগলৈ আৰু পিছফালৰ বানান কৰা শব্দ কি মই প্ৰশ্নবোৰ পঢ়ি থাকিলে বহুত সময় লাগি যাব ভিডিঅ'টো বহুত দীঘল হৈ যাব মই ভিডিঅ'টো স্ক্ৰল কৰি গৈছোঁ আপোনালোকে স্কিপ কৰি কুৱেশ্যনবোৰ চাই ল'ব এই প্ৰশ্নবোৰ বেছিক প্ৰশ্নবোৰে আহিছিলে তো আপোনালোকৰ আগন্তুক 22 তাৰিখে যিটো এক্সাম হ'বলৈ গৈ আছে সেইটো ইয়াতকৈ অলপ বেছিক কুৱেশ্যনবোৰে আহিব যেন লাগিছে এইটো কুৱেশ্যন চাই আপোনালোকে কুৱেশ্যনটো গোটেইখিনি কুৱেশ্যন চালে গম পাই যাব ভিডিঅ'বোৰ স্কিপ কৰি কুৱেশ্যনবোৰ চাই যাব মই স্কিপ কৰি গৈছোঁ
ইংলিছবোৰৰ বেছিকখিনি আহিছিলে মেথছৰ যিবোৰ কুৱেশ্যন আহিছিলে বেছিক আহিছিলে এই 74 কুৱেশ্যন নম্বৰটো চাব পাৰিছে যে 64ৰ বৰ্গমূল কিমান হোৱাট ইজ দ্য স্কুৱেৰ ৰুট অফ 64 কিমান বেছিক কুৱেশ্যনবোৰে সুধিছে গোটেইখিনি বেছিকে হয় আপোনালোকে এটা এটাকে স্কিপ কৰি নোট কৰি এইবোৰ প্ৰেক্টিছ কৰিব পাৰে এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব আগন্তুক 22 তাৰিখত ভিডিঅ'টো স্কিপ কৰি কুৱেশ্যনবোৰ এটা এটাকে আপোনালোকে প্ৰেক্টিছ কৰিব পাৰে চাব পাৰে আগন্তুক পৰীক্ষাৰ পৰা আপোনালোকে আইডিয়া ল'ব পাৰিব ভাল আইডিয়া এটা পাব এইখিনি আছিলে লাষ্ট কুৱেশ্যনটো আছে হোৱাট ইজ দ্য ভেলু অফ 4 ৰেইজ টু দ্য পাৱাৰ অফ 3 তিনি আৰু 4ৰ গুণ বঢ়োৱাৰ মান কিমান ইমান বেছিক কুৱেশ্যন দিছে আপোনালোকে চাব পাৰিব 3 আৰু 4ৰ গুণ বঢ়োৱাৰ 4 into 3 মানটো কিমান হ'ব ইমান বেছিক কুৱেশ্যনবোৰ আপোনালোকৰ বাবে দিছে 98 টো চাব পাৰিছে 97 গোটেইবোৰ চাব পাৰিছে ইমান বেছিক কুৱেশ্যন দিছে আপোনালোকে ভালকে প্ৰিপাৰেশ্যন কৰক যাতে 22 তাৰিখত হ'বলগীয়া এক্সামটোত আপোনালোকে অতি ভাল এটা ফলাফল লাভ কৰিব পাৰে আজিৰ ভিডিঅ'টোত মই এইখিনি আছিলে আলোচনা কৰিবলগীয়া তো যদি ভিডিঅ'টো আপোনালোকক ভাল লাগে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মোৰ আগন্তুক ভিডিঅ'বোৰ পাই থাকিবলৈ ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব যে আপোনালোকৰ নিচিনা পৰীক্ষা দিবলগীয়া প্ৰায় যাতে সকলোৱে মোৰ ভিডিঅ'বোৰ পাই থাকে আৰু BTC হওক আসাম হওক বা ইণ্ডিয়ান যিকোনো জব ৰিলেটেড ভিডিঅ'ৰ বিষয়ে মোৰ ইয়াত আগতীয়াকৈ ন'টিফিকেশ্যনবোৰ যেতিয়াই দিব আপোনালোকে লগে লগে গম পাব আৰু কেনেকৈ এপ্লাই কৰিব লাগে কি কৰিব লাগে গোটেইখিনি তথ্য আপোনালোকে জনাৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ